আমি অসমীয়া যুৱ মঞ্চই এটা কথা অসম চৰকাৰ তথা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে অসমৰ জনগণে আৰু কিমান সহ্য কৰিব, অসমৰ জনতাই কিমান সহ্য কৰিব। অৰুণাচলৰ পিছত এইবাৰ মেঘালয়, মানে যিমান আছে মানে আমাৰখিনিকে পিছি থাকক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমাতী কইনা ভাওদি জুৰি বহি থাকক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা আপোনাক ক'ব বিচাৰিছোঁ যে এই যি 7 চিষ্টাৰ, যি আমি 7 ভনী বুলি কৈ থাকোঁ, এই দায়িত্ব কি অকল অসমৰে দায়িত্ব আছে নেকি পালন কৰি থকা? 7 ভনীৰ দায়িত্বটো কি অকল অসমে পালন কৰি থাকিব লাগিব নেকি? বাকী ষ্টেট মানে ৰাজ্যসমূহে নালাগে নেকি? আমি এটা কথা আচৰিত হৈছোঁ যে যোৱাকালি আমি দেখিবলৈ পালোঁ যে মেঘালয়ত যিখিনি টুৰিষ্ট অ'লা উবেৰ গাড়ীৰ পৰি যিসমূহ পাৰ্চনেল কিছুমান গাড়ী লৈ তাত যিবিলাকে ফুৰিব গৈছে, অসমৰ গাড়ী দেখাৰ লগে লগে তেওঁলোকে কি কৈছে, শিলগুটি ডাঙৰ ডাঙৰ শিলগুটি লৈ গ্লাছ ভাঙিছে, গাড়ী ভাঙিছে। তাত কণ কণ শিশু বয়োজ্যেষ্ঠলৈকে মানুহ আছে, আমাৰ মহিলাসকল আছে, চিঞৰিছে ভয়ত, কিন্তু তেওঁলোকে কুণ্ঠাবোধ কৰা নাই, গৈ ডাইৰেক্ট শিলগুটি দি ভাঙিছে, গোটেই গাড়ী ভাঙি দিছে, গাড়ীৰ গ্লাছ ভাঙি দিছে। গতিকে এই কৰ্মকাণ্ড যিসকলে কৰিছে, তেওঁ আমি সংগঠন বুলি আমি ইতিমধ্যে দেখা পাইছোঁ, কিন্তু সংগঠনে হওক মেঘালয়বাসী হওক, আমি কিন্তু অসমীয়া যুৱ মঞ্চত ধিক্কাৰ জনাইছোঁ আপোনালোকক। এই কৰ্মকাণ্ড দেখি আপোনালোকে ইমান তললৈ যাব পাৰেনে? ইমান তললৈ আপোনালোকে জানো, ইমান নিজ কাম কৰিব পাৰেনে? কিবা আছে আপোনালোকৰ? চৰকাৰক কওক, অসম চৰকাৰক কওক, মেঘালয় চৰকাৰক কওক, কিয় মানে পাব্লিকৰ গাড়ীবিলাক ভাঙিছে? কিয় মানে অ'লা উবেৰ গাড়ীবিলাক ভাঙিছে? কিয় আমাৰ ড্ৰাইভাৰ্ছবিলাকক মাৰিছে? গতিকে আমি এটাই কথা কৈছোঁ, অ'লাৰে হওক উবেৰে হওক, সকলো ড্ৰাইভাৰ ইউনিয়নৰ লগত অসমীয়া যুৱ মঞ্চ থিয় হৈ আছে আৰু থিয় হৈ থাকিব। যেতিয়াই বিচাৰে তেতিয়াই আপোনালোকৰ লগত আছোঁ। আৰু এই যি আপোনালোকে আজি অৱৰোধ কৰিছে, আমি পূৰ্ণ সমৰ্থন আপোনালোকক জনাইছোঁ। বাৰে বাৰে এইবিলাক সহ্য কৰা নহ'ব। এইফালৰ পৰা আমাক অৰুণাচলীয়ে মাৰিব, এইফালৰ পৰা নগালেণ্ডে মাৰিব, এইফালৰ পৰা মেঘালয়ে মাৰিব, আৰু আমি তেওঁলোকক কি কৰিম? যে 7 ভনী দৰ্জা দিম, আমি মৰম চেনেহ দিম, আৰু তেওঁলোকে কি কৰিব? পাথৰ দিব, গুলি দিব, দা দেখুৱাব। আমাৰ সহজ সৰলতাক কিন্তু দুৰ্বলতা হিচাপে যদি ভাবিব নহয়, কথা কিন্তু ভয়ংকৰ হৈ যাব, কৈ দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কিয় নিমাতী কইনা ভাও জুৰি আছে? কিয় নিমাত হৈ বহি আছে আপুনি? কিয় আপুনি মেঘালয় চৰকাৰৰ লগত কথা পতা নাই? কিয় CM-ৰ লগত কথা পতা নাই? যিবিলাক দুষ্কৃতিকাৰীয়ে এইবিলাক কৰ্মকাণ্ড কৰিছে, অকল কি তেওঁলোকে দুই এজনক গ্ৰেপ্তাৰ কৰিলে বুলি দেখাইছে? এইটো কি গ্ৰেপ্তাৰ বাৰে বাৰে গ্ৰেপ্তাৰ কৰি থাকিব, থানালৈ লৈ যাব, এৰি দিব, এইবিলাকে কৰি থাকিব নেকি? আজি অৰুণাচল যিবিলাকে গুলি মাৰিছে, আজিলৈকে ধৰিব পাৰিলেনে? আপুনি কিবা এটা আমাৰ অসম চৰকাৰে কিবা এটা পদক্ষেপ নল'লে? গতিকে এই দিন দেখিবলৈ আজি কি আমি বিজেপি চৰকাৰক জিকাইছিলোঁ নেকি? অসমৰ জনগণে জিকাইছিলে নেকি? আপোনাক গাড়ীত বহাইছিলে নেকি? আমি প্ৰশ্ন কৰিছোঁ। কিয় আজিলৈকে আপুনি সীমা সমস্যা সমাধান কৰিব নাই পৰা? কিয় আপুনি ILP ব্যৱস্থা কৰিব পৰা নাই? আপোনাৰ কিনাৰ চুবুৰীয়া ৰাজ্য সকলোৰে ILP ব্যৱস্থা আছে। নাগালেণ্ডৰ মেঘালয় কওক, অৰুণাচল কওক, চবতে ILP ব্যৱস্থা আছে। কিয় আমাৰ অসমত নাই? কিয় আপুনি কৰিব পৰা নাই ILP ব্যৱস্থা? কিয় বাৰে বাৰে আপুনি সুযোগ দি আছে যে অৰুণাচলে মাৰক অসমক, নগালেণ্ডে মাৰক অসমক, অসমৰ ৰাজ্যক, মেঘালয় অসমৰ জনগণক মাৰক? সেইবিলাকে কি কাম? আমি কিমান সহি থাকিম? আৰু ইয়াৰ বিৰুদ্ধে যদি আমি প্ৰতিবাদ কৰিবলৈ যাম, তেওঁলোকৰ ওপৰত যদি আক্ৰমণ কৰিব যাম, আমাক দেখিলে আমাৰ অসম চৰকাৰে আমাক জেলত ভৰাই দিলে। আৰু তেওঁলোকৰ চৰকাৰ বা তেওঁলোকৰ যি ৰাইজ আছে, তেওঁলোকক সমৰ্থন জনায়। গতিকে এটাই কথা কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সময় থাকোঁতে এইখিনি কথা আপুনি এইবিলাক কাম পৰিৱৰ্তন কৰক, নহ'লে কিন্তু আমিও পাহৰি যাম 7 ভনীৰ কথা। কিন্তু চিধা কথা, 7 ভনীৰ কথা কিন্তু আমি পাহৰি যাম, কিন্তু আমাৰ ধৈৰ্য বান ছিঙি যাব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, কালি ইমান দুখ লগা ঘটনা, তাত যদি কাৰোবাৰ স্পট ডেথ হৈ গ'লেহেঁতেন, কি হ'লহেঁতেন? কোনে দায়িত্ব ল'লেহেঁতেন? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক সুধিছোঁ। গতিকে চব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এটাই কথা কৈছোঁ যে যিমান পাৰে আপুনি ইমান সোনকালে যিসকল দুষ্কৃতিকাৰীয়ে আমাৰ ড্ৰাইভাৰসকলক মাৰিছে, গাড়ী ভাঙিছে, এইবিলাক কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আপুনি মেঘালয় চৰকাৰক দাবী জনাওক। আৰু সীমা সমস্যা সমাধান কৰক, ILP ব্যৱস্থা কৰক সোনকালে। নহ'লে কিন্তু অসমৰ জনগণে যিভাগে জিকাইছে সেইভাগে কিন্তু চেই কৰিলে আপুনি কিন্তু অসমৰ জনগণে কিন্তু কুণ্ঠাবোধ নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ তেজ গৰম হৈ আছে, কিন্তু সেইদিনা অৰুণাচলত যিবিলাক ঘটনা ঘটালে,
আজি মেঘালয় ঘটালে, নাগালেণ্ডে দৈনিক ঘটাই আছে। যাওক বৰ্ডাৰ আহি পেলাই চকী দৈনিক ঘটাই আছে। দা দেখুৱাব, গুলি দেখুৱাব আমাক। হে আমি দা গুলিলে কি ভয় কৰি আছো নেকি? ইয়াৰ কিন্তু ব্যৱস্থা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আমি এটা কথা আমি ক'ব বিচাৰিছোঁ আমাৰ ড্ৰাইভাৰ্ছ ইউনিয়নক, আমাৰ টুৰিষ্টসকলক, আমাৰ ওলা উবেৰ চালকসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে অলপ দিন বন্ধ কৰি দিয়ক। মেঘালয় যাবলৈ বন্ধ কৰি দিয়ক, অৰুণাচল যাবলৈ বন্ধ কৰি দিয়ক ফুৰাবলৈ ল'ব। আৰু তাত তেওঁলোকে পইচা প্ৰফিট হয়। হা পাৰ্কিঙৰ নামত, গাড়ী পাৰ্কিঙৰ নামত বা পাৰ্কত সোমোৱাৰ নামত, কিবা নামত দেখুৱাই প্ৰত্যেকতে তাতে টেক্স কালেক্ট কৰি তেওঁলোকে পইচা লৈ থাকে। আৰু তেওঁলোকে এই আমাৰ পইচাতে চলি থাকে আমাৰ টুৰিষ্টৰ পৰা। আকৌ আমাৰ টুৰিষ্টক গাড়ী তেওঁলোকে মাৰিব, ভাঙিব, সহ্য কৰা হ'ব। গতিকে আমি এটাই কথা ড্ৰাইভাৰসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে শিৱসাগৰলৈ লগ টুৰিষ্ট, আপোনালোকে মাজুলীলৈ লৈ যাওক, ডিমা হাছাও লৈ যাওক। হা আমাৰ নিজৰ অসমৰ ইমান ভাল ভাল ধুনীয়া ধুনীয়া ঠাই আছে, তাত আপোনালোকে তেওঁলোকক দেখুৱাবলৈ লৈ যাওক। নালাগে যাব, আমি শ্বিলং বন্ধ কৰি দিয়ক, মেঘালয় বন্ধ কৰি দিয়ক, অৰুণাচল বন্ধ কৰি দিয়ক, নিজে শিক্ষা পাব। আমাৰ পৰা চলি থাকে, আমাৰ মানুহৰ পৰা চলি থাকে, আমাৰ টেক্সৰ পৰা চলি থাকে। হা আকৌ আমাৰ মানুহক মাৰিবি। কিন্তু বাৰে বাৰে এইবোৰ সহ্য কৰা নহ'ব। এটাই কথা কৈ দিছোঁ অসম চৰকাৰক, এটাই কথা কৈ দিছোঁ আমাৰ অসমৰ প্ৰশাসনক যে অতি শীঘ্ৰে এই মেঘালয়ৰ লগত যি ঘটনা ঘটিছে সমাধান কৰিবলৈ চেষ্টা কৰক। অন্যথা কিন্তু আমি অসমীয়া জনতা হাত সাৱটি বহি নাথাকিম। ইয়াৰ বাবে কিন্তু গণতান্ত্ৰিকভাৱে যিকোনো পৰিস্থিতি আমি যাবলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ, ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন।